এতিয়া তুমি কলৈ যোৱা? হেল্ল' গাইজ, গুড মৰ্ণিং। সকলোকে স্বাগতম জনাইছোঁ মোৰ সৰু সুৰা ডেইলি ব্লগলৈ। তো গাইজ শুই উঠি ভাত চাত খাই পিনি এতিয়া মানে কি ওলাই যাওঁ বোলো। ওলাই যাওঁ মানে কি গোটেইকেইটা ঘৰৰ বাইছ আজি বৰষুণ দিছে দেখিছেনে গাইজ? আজি ৰাস্তা পদূলি পানী ব'লা গাইজ গোটেইকেইটাৰ পৰা আহোঁগৈ। তো গাইজ মানে আজি আকৌ লাঙি চাব আহিছোঁ, যিহেতু মানে আজি বৰষুণ দিলে তাকে গোটেইখন পানী হৈ আছে পথাৰত। মই আহিছোঁ, পোৱালিটো আহিছে। দিতেশমান পুষ্পা কেনেকৈ কয়? পুষ্পা যে এতিয়া তুমি কলৈ যোৱা? এইপিনে দুদু, এইপিনে আমাৰ দিতেশমান আৰু মই মানে কি আজি বৰষুণ দিলে যে চবপিনে পথাৰত পানী হৈ আছে, তাকে লাঙি চাবলৈ আহিছোঁ। দিতেশমান কৈ যাচোন কিবা এটা। তোৰ ঘৰত এতিয়া মায়ে মাৰিব নহয়, মায়ে মাৰিব নহয়। তোমাক যদি ঘৰত মায়ে বনে কিলকিলালে আকৌ, বনে কিলকিলালে আকৌ। গান এটা গাই দিয়া হো, গান দি গাই দিয়া আকৌ, গান দি গাই দিয়া। জানা গোৱা হয় এটা। ওলাব গান এটা গাই দে, তাৰপিছত মাছ ওলাব। চব ওলাব। পোৱালিটো পথাৰলৈ আহিলে, ইয়াৰ লগতে ধেমালি কৰি আছে নেকি? ইমান ফূৰ্তি পাইছে আহি। মই নামা বনজোপা মাৰিলে, বনজোপাই তুমি ইয়াত বনজোপাৰ ওপৰত উঠি আছা যে, বনজোপা মাৰিলে বোলো। মাৰি দিয়াচোন বনজোপা। ঘৰলে বল, যাংগে বল। সেইটো দাঙি দিছো, চাই লওক চাই লওক, দেখিছ নাই? সেইটো পপা আহিছে, দেখিছে নাই? যাংগে বল আমি। তো গাইজ লাঙি চাব আহি পিনি একেবাৰে বোলো গৰুকেইটা ওলাই যাওঁ। এই হাল গৰুহাল মায়ে চহাই আছে। তো এইপিনে আমাৰ বৰমাই বৰশী টোপাই আছে। বজি মাছ পাইছ নাই? কেইটা পালি? কেইটা পালি? তো গাইজ নৈও পানীও বাঢ়ি আছে, ওচনি গৰু বদলি কৰিব আহি খুব মতে সাঁতুৰিলোঁ গাইজ। সেইটো কাৰণে তই সাঁতোৰগে নি? সাঁতোৰগে নি? যা। মই এতিয়া নাসাঁতোৰো। এইকেইটা মাছ পালি নি বজি? এইখিনি মাছ পালে বৰশীটো পাই। এইটো খাই দে। বজি আজি যে বৰষুণ দিলে অনুভৱটো কেনে? ভাল পাইছ নে বেয়া পাইছ? এতিয়া খেতি কেইদিন লাগিব? 2 দিন লাগিব নি? বৰষুণ দিয়াৰ পিছত ৰ'দ দিলে, এয়া গৰুকেইটা গাই এতিয়া গৈ আছো আৰু, হয় নহয় দিতেশমান? তুমি পথাৰত কি কৰিলা আহি? সাঁতুৰিলেহি? আকৌ আহিবি নাই? কাইলৈ কি কৰিবিহি আকৌ? আমাৰ লগত আহিবা নি কাইলৈ? পথাৰৰ ভিউ দেখিছেনে? চোৱা গাইছ, এইটো গোটেইকেইটা ধান পকা ধান হৈ গৈছিলে, দেখিছানে? এইটো শুকান ৰোৱা মানে এতিয়া হালধীয়া পৰি গৈছিলে। এতিয়া ধানখিনি এতিয়া তত পাব মানে, এতিয়া জীৱগে আৰু ডাঙৰ হ'বগৈ আৰু। তো চবে বৰষুণৰ আশাতে আছিলে। এয়া দেখিছানে? আজিৰ পৰা কঠীয়া চঠীয়া তুলিছে। তো গাইছ গৰু চৰু বান্ধি লওঁগে আৰু। তো গাইছ
গৰু চৰু আনি বান্ধিলোঁ এতিয়া ধূপ চাকি জ্বলাবলৈ। এয়া আমাৰ মন্দিৰ গাইজ, লক্ষী মন্দিৰ, এয়া আমাৰ তুলসী জোপা। তো গাইজ ধূপ চাকি জ্বলালোঁ। ধূপ চাকি জ্বলাই পিনি এতিয়া বোলো কঁঠাল এটা অনা হৈ আছিলে মানে, এইটি কঁঠাল দি এনেকৈ কাটোঁ আৰু কাটি পিনি চাহ খাব লাগিব গাইজ। তো গাইজ কঁঠালটো কাটি লওঁ। তো গাইজ কঁঠাল ফুটি আছে আৰু পাত কঁঠাল যে গাইজ প্ৰথম টেষ্ট কৰি লওঁ। তো গাইজ এইটো কঁঠালটো কাটি এটালোঁ, এইখিনি কঁঠাল ফুট। তো গাইজ খাই আছোঁ আৰু মই এয়া পাই, যিহেতু আমাৰ মানে ঘৰৰ চবে নাখায় কঁঠাল, মই দাদাও এয়া পৰাই খাবহি আৰু খাই লওঁ গাইজ। তো গাইজ কঁঠাল খাই পিনি ভাত পানী খাই পিনি গাইজ শুবলৈ হৈ গ'ল। তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই, সকলোৱে ছাপোৰ্ট কৰিবা, মৰম দিবা। গুড নাইট।